নটিছখন পাব্লিছ হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা নটিছখন পাব্লিছৰ তাৰিখ হৈছে 10/8/2021। এতিয়া আহিছোঁ নটিফিকেশ্যনৰ মূল কথালৈ। ইয়াত উল্লেখ কৰিছে চাব ৰিগাৰ্ডিং এনচাৰশ্বিপছ PDF ফাইল ছাবমিছন এণ্ড ইমেইল IDs অফ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ OB এক্সাম। বিশেষকৈ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ যি OB এক্সাম হ'ব, সেই OB এক্সামৰ যিটো এনচাৰশ্বিট PDF ফাইল বনাই তেওঁলোকে জমা কৰিব লাগিব ইমেইল IDৰ মাধ্যমেৰে, ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে ৰিগাৰ্ডিং ছাবমিছন অফ দ্য PDF কপি অফ দ্য এনচাৰশ্বিপছ perfectly sized in 2 MB, the learners must have to follow the instructions as mentioned below. তলত বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন ৰুল ৰেগুলেশ্যন প্ৰকাশ কৰিছে। সেই ৰুল ৰেগুলেশ্যনখিনি মানি পেলাই আপোনালোকে কি কৰিব লাগিব, 2.0 MB ভিতৰত আপোনালোকৰ PDF এনচাৰশ্বিট বনাব লাগিব। PDF ফাইল ভিতৰত আপোনালোকৰ নিজৰ নিজৰ এনচাৰশ্বিটখিনি আৰু বনাই চেণ্ড কৰিব লাগিব। তলত গুৰুত্বপূৰ্ণ ইনষ্ট্ৰাকশ্যনখিনি দিছে, ইনষ্ট্ৰাকশ্যনখিনি চাওঁ আহক। ইয়াত বিশেষকৈ 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে দ্য লাৰ্নাৰ্ছ নিড টু চেণ্ড দ্য স্কেন PDF ফাইল অফ দ্য এনচাৰশ্বিপছ বাই ইমেইল টু দ্য ইমেইল IDs গিভেন বিলো। তলত মেইল ID দিছে, সেই মেইল IDত আপোনালোকৰ নিজৰ এনচাৰশ্বিটটো PDF ফাইল বনাই পঠাব লাগিব। আৰু উল্লেখ কৰিছে দ্য ইমেইল শ্বল্ড বি চেণ্ড টু দ্য কাৰেক্ট IDs অনলি গিভেন এগেইনষ্ট ইজ ডেট অফ এক্সামিনেশ্যন পেপাৰ ছেপাৰেটলি। তলত সুকীয়াকৈ পেপাৰৰ এক্সাম সুবিধা দিছে, লগতে তাত সুকীয়াকৈ মেইলৰ সুবিধা দিছে ছাবজেক্ট ৱাইজ। গতিকে আপোনাৰ নিজৰ ছাবজেক্টটোত আপোনালোকে মেইল পঠাব লাগিব আপোনালোকৰ এনচাৰশ্বিটটো এটেচ কৰি। নিশ্চয় বুজি পাইছে। আৰু লগতে উল্লেখ কৰিছে চেণ্ডিং ইমেইলছ টু ইনকাৰেক্ট ইমেইল IDs মে লেড টু কেঞ্চেলেশ্যনছ অফ দ্য এক্সাম। যদি আপোনালোকে ভুল মেইলত পঠিয়াই বা ৰং মেইলত পঠিয়ায়, তেতিয়াহ'লে আপোনালোকৰ এক্সাম কেঞ্চেল কৰা হ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। আকৌ বিশেষকৈ 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে ইন কেছ অফ চিৰিয়াছ প্ৰব্লেম এট এনি প্লেচ ৱেৰ দ্য লাৰ্নাৰ কুড নট ছাবমিট দ্য ফাইল বাই ইমেইল। ইয়াত উল্লেখ কৰিছে যদি যিকোনো ঠাইৰ পৰা যদি ষ্টুডেণ্ট এজনে তেওঁলোকৰ মেইল পঠাব নোৱাৰে, বিভিন্ন ধৰণৰ প্ৰব্লেমত তেওঁলোকে এনচাৰশ্বিটটো যদি মেইলৰ যোগেদি পঠাব নোৱাৰে, তেওঁলোকৰ বাবে সুবিধা দিছে কি, ভালদৰে শুনি যাব। ইয়াত উল্লেখ কৰিছে ইট মে বি ছাবমিটেড টু দ্য coordinator of the nearest study center after obtaining a proper receipt from the coordinator mentioning the date, time, subject, enrollment number and the number of page received by him her। তেতিয়াহ'লে কি কৰিব লাগিব ষ্টুডেণ্টসকলে, ক'ত জমা দিব লাগিব স্পষ্টভাৱে উল্লেখ কৰিছে। আপোনাৰ নিজৰ এনচাৰশ্বিটটো কি কৰিব লাগিব, হাৰ্ড কপিটো আপুনি নিজৰ ওচৰত ষ্টাডি চেণ্টাৰত জমা দিব পাৰিব কোঅৰ্ডিনেটৰৰ হাতত। আৰু কোঅৰ্ডিনেটৰৰ পৰা কি লাভ কৰিব, আপোনালোকে এখন ৰিচিপ্ট লাভ কৰিব। সেই ৰিচিপ্টত উল্লেখ কৰা থাকিব ডেট, টাইম, ছাবজেক্ট, ইনৰলমেণ্ট নাম্বাৰ আৰু পেজ নাম্বাৰ সকলোখিনি উল্লেখ কৰা থাকিব। সেই ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। আকৌ উল্লেখ কৰিছে দ্য কোঅৰ্ডিনেটৰ উইল হেভ টু ছাবমিট দ্য ৰিপৰ্ট ইমিডিয়েটলি টু দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন। গতিকে কোঅৰ্ডিনেটৰসকলে কি কৰিব লাগিব যে তেওঁলোকে ইতিমধ্যে এনচাৰশ্বিট গ্ৰহণ কৰিছে, সেইবাবে তেওঁলোকে কি কৰিব লাগিব, ইমিডিয়েটলি ৰিপৰ্ট পঠাব লাগিব ক'লৈ, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনলৈ কোঅৰ্ডিনেটৰজনে ৰিপৰ্ট পঠাব লাগিব। বিশেষকৈ 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে লাৰ্নাৰ্ছ মে অলছ' চেণ্ড দ্য হাৰ্ড কপি অফ দ্য এনচাৰশ্বিপছ বাই ইণ্ডিয়ান পোষ্ট টু দ্য COE KKHSOU খানাপাৰা গুৱাহাটী 22, বাট COE উইল বি নট ৰেছপনচিবল ফৰ এনি পোষ্টেল ডিছপেঞ্চিছ। ইয়াত উল্লেখ কৰিছে যে আপোনালোকে ইচ্ছা কৰিলে স্পীড পোষ্টৰ মাধ্যমেৰে নিজৰ হাৰ্ড কপিটো পঠাব পাৰিব ইণ্ডিয়ান পোষ্টৰ মাধ্যমেৰে COE KKHSOU খানাপাৰা গুৱাহাটী 22লৈ। কিন্তু পোষ্টেলৰ বিভিন্ন সমস্যাত কিন্তু KKHSOU কোনো ৰিস্ক নাই, অৰ্থাৎ COE কোনো ৰিস্ক নাই বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। তলত এটা আণ্ডাৰলাইনত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। উল্লেখ কৰিছে লিষ্ট অফ ইমেইল IDs আৰ গিভিন বিলো। তলত মেইল ID দি দিয়া হৈছে ছাবজেক্ট ৱাইজ, মই দেখুৱাই দিছোঁ। ইয়াত উল্লেখ কৰিছে ফৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ কোৰ্চ ছাবজেক্ট ৱাইজ ইমেইল ID আৰ গিভিন এজ ফলোজ। তলত বিশেষকৈ আপোনালোকৰ ছাবজেক্ট ৱাইজ আপোনালোক কেতিয়া এক্সাম হয় স্পষ্টভাৱে উল্লেখ কৰিছে, লগতে ছাবজেক্ট ৱাইজ আপোনালোকৰ মেইলৰ সুবিধা দিছে। ইয়াত উল্লেখ কৰিছে তলত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইম্পৰ্টেণ্ট ইন দ'জ ডেট ৱেৰ টু ইমেইল IDs আৰ গিভিন লাৰ্নাৰ্ছ শ্বল্ড চেণ্ড দ্য PDF ফাইল টু এনি ওৱান ইমেইল ID অনলি। বিশেষকৈ 2টা মেইলৰ সুবিধা দিছে, তাৰে ভিতৰত যিকোনো এটা মেইলত পঠিয়ালে হ'ব আপোনালোকৰ এনচাৰ শ্বীটখিনি। নিশ্চয় বুজি পাইছে। আৰু বিশেষকৈ তলত আৰু এটা পইণ্ট উল্লেখ কৰিছে ফৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ অল্ড কোৰ্চ ছাবজেক্ট ৱাইজ ইমেইল ID আৰ গিভিন এজ ফলো। তলত মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ অল্ড কোৰ্চৰ মেইল ID দিয়া হৈছে ছাবজেক্ট ৱাইজ, নিশ্চয় দেখা পাইছে। তলত বিশেষকৈ আৰু এটা পইণ্ট উল্লেখ কৰিছে, ইয়াত উল্লেখ কৰিছে MBA অল্ড কোৰ্চ লাৰ্নাৰ্ছ আৰ ৰিকুৱেষ্টেড টু চেণ্ড এ মেইল টু দ্য মেইল ID m3mba1@KKHSOU.in for the exams on date 21/8/2021, 23/8/2021, 25/8/2021 and 26/8/2021। বিশেষকৈ MBA কাৰণে স্পেচিয়েলি অল্ড কোৰ্চ যিখিনি আছে MBA অল্ড কোৰ্চ, তেওঁলোকে এই টাইমকেইটা যদি ছাবজেক্ট এক্সাম আছে তেওঁলোকে এই মেইলটোত পঠালে হ'ব নিজৰ নিজৰ এনচাৰ শ্বীটখিনি। নিশ্চয় বুজি পাইছে। অৱশেষত চিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনে। ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে নিশ্চয় ভিডিঅ' লাইক কৰিব। এই সকলোখিনি ডাটা পাবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। এই ডাটাখিনি আপোনালোকে নিজৰ মোবাইলতে ছেভ কৰিব পাৰিব বা আপুনি এইখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ। আপোনাৰ দিন শুভ হওক। এই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ বন্ধুসকললৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব।